সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন গীটাৰ লেচনলৈ। তো আজি আমি জানিম ফিংগাৰ এক্সাৰচাইজৰ বিষয়ে। মই আজি তিনি চাৰিটামান দি দিম ফিংগাৰ এক্সাৰচাইজ। তো আহক আৰম্ভ কৰোঁ। তো মই প্ৰথমে লেফ্ট হেণ্ডৰ ফালে দেখাই দিছোঁ, তাৰপিছত ৰাইট হেণ্ডৰ ফালে দেখাই দিম। তো মই কেনেকৈ বজালোঁ, ডাউন আপ ডাউন আপ। মই ৰাইট হেণ্ডৰ ফালে কৈ দিছোঁ, এইফালে চালে হ'ল ডাউন আপ ডাউন আপ। ইয়াক অল্টাৰনেটিভ পিকিং বুলি কয়। এইফালে চাওঁ, মই দেখাই দিছোঁ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ। এনেকৈ বজাব, এনেকৈ ডাউন 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 বুলি নহয়, ডাউন আপ ডাউন আপ। তো চোৱা এতিয়া, ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ তো আকৌ তলৰ পৰা ওপৰত উঠোঁতে ডাউন আপে কৰিব লাগে। ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ। তো মই এতিয়া লেফ্ট হেণ্ডৰ ফালে বজাই থাকিম, মই ৰাইট হেণ্ডৰ ফালে দেখাই আছোঁ। ৰাইট হেণ্ডৰ ফালে এতিয়া ফ'কাছ কৰিলে হ'ল। এতিয়া ৰাইট হেণ্ডৰ ফালে চালে হ'ল ডাউন আপ ডাউন আপ। তো এনেকৈ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ। ৰাইট হেণ্ডৰ ফালে দেখাই দিছোঁ দেই, ভালকৈ চালে হ'ল ডাউন আপ ডাউন আপ ডাউন আপ। এনেকৈ গ'লে হ'ল। আৰু লাষ্টত ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ। তলৰ পৰাও ডাউন আপ কৰি আহিলে হ'ল, ডাউন আপ। কালি যে কৈছিলোঁ মেট্ৰনমৰ কথাটো, মেট্ৰনমত কেনেকৈ প্ৰেক্টিছ কৰে মই দেখাই দিছোঁ। মই শ্ল'কৈ দেখাই দিম, লাহে লাহে আগবাঢ়ি গৈ থাকিলে হ'ল। মই দেখাই দিছোঁ। এনেকৈ গ'লে হ'ল। তো এনেকৈ বজালে হ'ল গোটেই এক্সাৰচাইজকেইটা। এতিয়া এটাটো মই দিলোঁ বাৰু, সেইটো এনেকৈ বজালে হ'ল। এনেকৈ প্ৰথমতে এইখিনিতে আগলৈ যাব নালাগে, এইখিনিতে বজাই থাকিলে হ'ল, লাহে লাহে আগবাঢ়িলে হ'ল। ইয়াতে প্ৰেক্টিছ কৰিলে হ'ল দিয়া। তাৰপিছত নেক্সট এটা এক্সাৰচাইজ দেখাই দিছোঁ মই। এইটো মেট্ৰনম লগাবা। মেট্ৰনম লগালে বহুত হাতবিলাক খুলিব, বহুত ফটাফট বজাব পাৰিব। এনেকৈ একদম মজা হ'ব পিছত হাত।
তো নেক্সটটো চাই লোৱা তাত আকৌ ওলোটাই এনেকৈ ডাউন আপকৈ আহিলে হ'ল তো মই কেনেকৈ আহিছোঁ চালে হ'ল প্ৰথমতে 1 2 3 4 ফাৰ্ষ্ট প্লেটত আছোঁ মই প্ৰথম 2 3 4 তাৰপিছত মই ছেকেণ্ড ষ্ট্ৰিঙত নামি আহিছোঁ ছেকেণ্ড ষ্ট্ৰিঙৰ ছেকেণ্ড ফ্ৰেটৰ পৰা বজাইছোঁ তাৰপিছত থাৰ্ড ষ্ট্ৰিঙৰ মই থাৰ্ড ফ্ৰেটৰ পৰা বজাইছোঁ ফ'ৰ্থ ষ্ট্ৰিঙৰ মই ফ'ৰ ফ্ৰেটৰ পৰা বজাইছোঁ তাৰপিছত 5 ষ্ট্ৰিঙৰ মই 5 ফ্ৰেটৰ পৰা বজাইছোঁ মই তলৰ পৰা ষ্ট্ৰিংটো কৈ আছোঁ ভালদৰে চাই ল'বা দেই কনফিউজ নহ'বা তাৰপিছত 6 ফ্ৰেটৰ পৰা 6 লাষ্ট ষ্ট্ৰিঙৰ পৰা মই 6 ফ্ৰেটৰ পৰা বজাইছোঁ তাৰপিছত আকৌ তাৰ পৰাই ডাউন আপকৈ আগলৈ আহিলে হ'ল ডাউন আপ 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 এনেকৈ বজালে হ'ল ছেকেণ্ড এক্সাৰচাইজটো তাৰপিছত দিম থাৰ্ড এক্সাৰচাইজ এনেকৈ বজালে হ'ল ইফালে মই বুজাই আৰু একবাৰ কৈ দিছোঁ মই ডাউন আপ 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 এনেকৈ বজালে হ'ল ৰাইট হেণ্ডৰ ফালে তো লাষ্ট মানে থাৰ্ড এক্সাৰচাইজটো আজি 3টা দিম এক্সাৰচাইজ পিছত আগলৈ গৈ থাকিলে প্ৰেক্টিছ কৰি থাকিলে মই আৰু দি থাকিম তো আৰু এটা দেখাই দিছোঁ এনেকৈ বজালোঁ মই প্ৰথম ফাৰ্ষ্ট ফ্ৰেটৰ পৰা বজাইছোঁ প্ৰথমডাল 1 2 3 4 1 2 3 4 1 2 3 4 তাৰপিছত মই ছেকেণ্ড ষ্ট্ৰিঙৰ ছেকেণ্ড ফ্ৰেটৰ পৰা বজাইছোঁ তাৰপিছত থাৰ্ড ষ্ট্ৰিঙৰ আকৌ ফাৰ্ষ্ট ফ্ৰেটৰ পৰা বজাইছোঁ মই ফ'ৰ্থ ষ্ট্ৰিঙৰ মই ফ'ৰ্থ ফ্ৰেটৰ পৰা বজাইছোঁ ফ'ৰ্থ ষ্ট্ৰিঙৰ মই ছেকেণ্ড ফ্ৰেটৰ পৰা বজাইছোঁ তাৰপিছত ফিফ্থ ষ্ট্ৰিঙৰ মই আকৌ ফাৰ্ষ্ট ফ্ৰেটৰ পৰা বজাইছোঁ তাৰপিছত আকৌ 6 মানে লাষ্ট ষ্ট্ৰিঙৰ পৰা মই ছেকেণ্ড ফ্ৰেটৰ পৰা বজাইছোঁ আকৌ এনেকৈ ওলোটাই ডাউন আপ কৰি আহিলে হ'ল লাষ্টৰ পৰা তাৰপিছত আকৌ ইয়াৰ পৰা বজালে হ'ল ছেকেণ্ড ফিফ্থ ষ্ট্ৰিঙৰ ফ'ৰ ফ্ৰেটৰ পৰা বজালে হ'ল তো এনেকৈ এইটো থাৰ্ডটো এনেকৈ বজালে হ'ল আৰু এটা দিওঁ নেকি আৰু এটা লাষ্ট দি দিওঁ 3 নোট পাৰ ষ্ট্ৰিং বুলি পেলাই এক্সাৰচাইজটো এইটো চালে হ'ল এইটো অলপ ফিংগাৰ হাতটো অলপ ফুলিব
এনে 3টা নোট বাজিব সেইকাৰণে 3 নোট পাৰ ষ্ট্ৰিং বুলি কয় এইটো এক্সাৰচাইজটো বহুত মানে প্ৰয়োজন এইটো তো চোৱা তো মই কি বজালো ডাউন আপ ডাউন 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 তাৰপিছত আকৌ আহিলে হ'ল ডাউন আপ ডাউন 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 তো এনেকৈ বজালে হ'ল ৰাইট হেণ্ডৰ ফালেও ডাউন আপ ডাউন ডাউন লাষ্টৰটো চাবা ভালকৈ আকৌ ডাউন আপ ডাউনে হ'ব ডাউন আপ ডাউন ডাউন আপ ডাউন এনেকৈ মেট্ৰনমটো লগাই ল'লে হ'ল মিলাই ল'লে হ'ল আৰু যদি কিবা কনফিউজ আছে মোক ইউটিউবত মানে ক'লে হ'ল লেচনত কমেণ্ট কৰি জনালে হ'ল তো কি ক'ম আৰু অলপ চালে হ'ল ভালকৈ লেচনকেইটা নেক্সট ক্লাছ কি এইখিনি এতিয়া অলপ থিয়ৰী ষ্টাৰ্ট হ'ব আৰু নেক্সট ক্লাছ থিয়ৰী কৰিম চাগে এইখিনি ভালদৰে চাই ল'লে হ'ল তো আজি এইখিনি আছিল তো নেক্সট ক্লাছ থিয়ৰী কৰিম চাগে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিলে হ'ল অ'কে